তো গাইজ মোৰ ভাই এটা লগ পাইছোঁ, মোৰ ভাই, নিজৰ ভাই। অঁ কিয় ভাই, কিয় ভাই? ক'ত যাবি তই? তই আৰু মই একে দে, ময়ো কুকুৰ তও কুকুৰ, খালি মই কথা ক'ব জানো, বেলেগ একো কাম নাই মোৰ। আমি একে ভাই ভাই। অঁ মোক সেয়া কৰিব দৰকাৰ নাই। তাৰমানে আমাৰ এই বিচনাৰ মানে এইডাল ধানডাল, এই লোহাৰ হেৰিডাল মানে অলপমান ভাঙাৰ নিচিনা হৈছিল, হ'লি আৰু তাকে আমাৰ চকুৰ দোকানতে জ্বালাই মাৰিবৰ কাৰণে আনিলোঁ। আৰু এইফালে আমাৰ তিনিআলিত আহিছোঁ, আৰু ভাইটি থাকিলে তাৰমানে ভিডিঅ' কৰিব অলপ মুস্কিল, কেং থাকে না। তো গাইজ চৰকাৰী মিটিঙত যোৱা বহুত দেখা পালোঁ। কাক দেখিলোঁ? আমাৰ মাহঁতক দেখিছোঁ, আমাৰ কাষত তিৰিগিলা যাই থাকে। কিন্তু প্ৰথমবাৰৰ কাৰণে কিবা এটা আঁচনি ল'বৰ কাৰণে অহাকালি যাম চৰকাৰী মিটিঙত। বহুত এক্সাইটেড, মানে যাম কলাক্ষেত্ৰ যাম। আৰু এটা কাৰণতে ইমান বেছি এক্সাইটমেণ্ট যে কলাক্ষেত্ৰ বা ছায়েন্স মিউজিয়াম এইগিলাখন চাবৰ কাৰণে মানুহে গাড়ী চাড়ী ভাড়া কৰি মানে ট্ৰিপ প্লেন কৰে। আৰু কালি আমি ফ্ৰীতে আমাৰ মানে কলেজৰ পৰাই বাছ এখন যাব। আৰু মানে আপোনালোকেতো জানে যে এইবাৰ BA পাছ কৰা ছোৱালীখিনিক মানে মামাই 1 বছৰৰ কাৰণে মাহে মাহে 6,000 টকাকৈ দিব। তো তাতে আমাৰ কলেজৰ পৰা যিখন লিষ্ট দিছে আৰু লিষ্টখনত মোৰো নাম আছে আমাৰ। তো গতিকে মই ভাবছোঁ যাম কালি ৰাতিপুৱা, কিন্তু মানে নাযাওঁ বুলি ভাবিছিলোঁ, কাৰণ মানে হঠাৎ গম পাইছোঁ না, আজিহে গম পাইছোঁ। কিন্তু হ'লেও তাৰপিছত গোটেই লগৰ ছোৱালীগিলা যাব, তো এতিয়া মই যাম। তো এইকাৰণে ভাবছোঁ কালি যাওঁ, এনেকুৱা মিটিং কেতিয়াও এটেণ্ড কৰি পোৱা নাই। আৰু কালি এটা বস্তু মিছ কৰিম মই, আমাৰ ইয়াৰে যোনখন বংশৰৰ মিনি ষ্টেডিয়াম আছে, বহুত ধুনীয়াকৈ বহুত ডাঙৰকৈ বনাইছে, আৰু কালি এখন অপেনিং কৰিব। কিন্তু মই চাগে থাকিব নাপাম, মই চৰকাৰী মিটিঙত যাওঁতে মানে দিনটো যাব চাগে। হ'লেও একবাৰ গধূলি যাব ট্ৰাই কৰিম। কিন্তু সঁচাকৈ ভাল লাগছে। আজি মানে কলেজৰ প্ৰিন্সিপাল বাইদেউক ফোন কৰিছিলোঁ, বাইদেৱে কৈছে কিবা ফৰ্মেল পিন্ধি ল'বি, নহয়তো কলেজৰ ড্ৰেছ। তো কলেজৰ ড্ৰেছটোতো লেতেৰা হৈছে, মানে লাষ্টৰ দিনাই পৰীক্ষা দিয়াৰ দিনাই এই যে কলেজ পূৰা চাৰ্টটোত লিখছি লগৰগিলাই পূৰা। তো এতিয়া মই ভাবছোঁ যে চাৰ্ট নিপিন্ধো, হয়তো কিবা বেলেগ ফৰ্মেল পিন্ধি কিনে যাম। আৰু ভাল লাগিছে কিবা এটা, চৰকাৰী মিটিং, মামা আহিব চাগে কালি। আৰু চাওঁ কি কয়, ব্লগটো বনাম চাগে, ব্লগটো ডেফিনেটলি বনাম। কিন্তু দেখতে কি হয়। এতিয়া মাহঁতে কিবা কৰি আছে, ইয়াতে দেখোন ক'বাৰ পৰাই মাটি, আৰু সঁচা ক'ব গ'লে এইগিলা মাটি সেই ইন্দুৰে খান্দি কিনে ওলাইছিল ঘৰৰ ভিতৰত, এইগিলা চব ওলাই আছে দেখছা। আমাৰ ইয়াতে ইন্দুৰৰ যি সন্ত্ৰাস চলছি, আমি কেনেকৈ থাকিম তাকে ভয় লগা হৈছে আজিকালি। তো গাইজ এতিয়া আহিছোঁ আমি বিয়া খাবা, এতিয়া আহিছোঁ বিয়া খাবা। প্ৰথম বিয়াখন খাই লওঁ, কাৰণ কালি বহুত এনজয়মেণ্ট আছিল আমাৰ গাঁৱত, সেইটো এনজয় আমি নাপাম। গতিকে আজিয়ে কৰি লওঁ, চব মানুহ বিয়া খাব আহিছে যিমান আছে। আৰু এটা কথা, পইচা আপাও পাব, কিন্তু আপাই 1,000কৈ পাব বাবু আঁচনি, আৰু আমি পাম কিমানকৈ? 2,500কৈ। BA পাছ কৰিলে তও পালি হয়, কিন্তু যি নহওক ভাল লাগিব এটা। যাওঁ প্ৰথম বিয়াখন খাই লওঁ। তো গাইজ বিয়া ঘৰৰ ভিতৰত সোমাই আহিলোঁ যদিও তাৰমানে বেছি মানে বহি থকা নাই, চাহ তাহ একো খোৱা নাই। আমি তাড়াতাড়ি ভাত খাইছোঁ, কাৰণ এই খুৰাৰ ল'ৰাটো যে আহিছে মোৰ লগত আমাৰ, তো তাৰ মানে ডিউটি যাব লাগিব না, আকৌ ভাত খাবাই ঘৰত আহিছিল। তো একদম টাইম ৱেষ্ট কৰা নাই, তাড়াতাড়ি খাইছোঁ বহি কিনে। তো গাইজ মানে পূৰা গহীন হৈ গৈছে না ভাতকেইটা খাই। তো ভাতটো খালোঁ ফাইনেলি। তাৰমানে তাতে বেছি ভিডিঅ' কৰিব নোৱাৰোঁ কিয় জানা, এনেই ঠিক আছে প্ৰফেচনেল ভিডিঅ', আমি প্ৰফেচনেল ইউটিউবাৰ হয়, কিন্তু কথাটো হৈছে ছাবস্ক্ৰাইবাৰটো লাগাতকৈ বেছি যেতিয়া নহয়, মানে ধৰি লওক 50,000ৰ ওপৰত যেতিয়া ছাবস্ক্ৰাইবাৰ নহয়, এতিয়া 12,000হে আছে। তো তেতিয়া তাৰমানে কি হয়, অকণমান মানুহৰ লগত লাজ লাগে। এতিয়া ভাবোঁ চেনেলটোৰ নাম কি, যেতিয়া চেক কৰিব বোলে 12,000 ছাবস্ক্ৰাইবাৰ, অকণমান মানে কৈ দিয়ে যা আজিকালিতো চব ব্লগাৰ এনেকৈহে কয়। আমি কিমান দিনৰ পৰা কষ্ট কৰিছোঁ সেইটো কোনো বুজি নাপায়। সেইকাৰণে VI গেলি তাৰমানে এনেকৈ ডাইৰেক্ট ভিডিঅ' কৰিব মই অলপমান লাজ পাওঁ। আৰু ধুনীয়া ৰাপি আছে, এতিয়াতো ইনষ্টাগ্ৰামত মোৰ ভিডিঅ'গিলা প্ৰায় ভাইৰেল হৈ থাকে, ফেচবুকত ভাইৰেল হৈ থাকে। তো তেতিয়াৰ পৰাই তাৰমানে মানুহ কিছুমানে চিনি পোৱা হৈছে, হ'লে এনেই গমেই পায়। তো সেইকাৰণে মই ভাবছোঁ, আৰু মই এটা কথা বুজি নাপাওঁ, যেতিয়া বিয়া খাব যাওঁ মোৰ লগত প্ৰায় এনেকুৱা হয়, কি হয় ভাই, মোৰ লেফ্ট চাইডে এটা খুৰা বহিছে আমাৰ ওচৰৰে, তই চিনি পা নেকি মানুহটো? সেই মানুহটোক মাংসৰ বাতিটো দিছে, ছাগলী মাংস খুৱাইছে, কি মজা 5-6 পিচ মাংস ডাঙৰ ডাঙৰ। আপাৰ তাত দিছে, আপাৰ তাতো 5-6 পিচ, কি ধুনীয়া মাংস। চালা মোৰ তাত দিছে 2 পিচে 9 সৰু সৰু মাংস, আৰু আলু 1 পিচ দিছে। চালা মোৰ প্ৰত্যেকবাৰে বিয়া খাব গ'লে এনেকুৱা হয়, লাভটো ইয়াতো ৰয়। আৰু বাকী কালি দেখাম, আৰু কালিৰ কাৰণে আজি অলপ প্ৰিপাৰেশ্যন কৰিব লাগিব চাগে, মানে অলপ ভালকৈ কিবা কাপোৰ চাপোৰ, এনেইতো কৈছে ফৰ্মেল মাৰিবি, নহয়তো কলেজৰ ড্ৰেছ, কলেজতো ড্ৰেছ নাই, চাই লওঁ কি কৰিব পাৰোঁ। আৰু বাকী তই ক'ত যাবি এতিয়া? ডিউটি আজিকালি আপাই নতুন অফিচত সোমাইছে না, তাৰ নিজৰ পইচা দি মোবাইলো লৈছে, দেখে দিয়া পা নিজৰ পইচা দি মোবাইলো লৈছে। মই ভিডিঅ'টো ইনষ্টা আৰু FB ইউটিউবতো দিছোঁ, শ্বৰ্ট ভিডিঅ'। গতিকে গ্ৰ' কৰি আছে চলি, কৰিব লাগিব গ্ৰ'। তো গাইজ ভিডিঅ' এটা এডিট কৰি আছিলোঁ, তো গমেই নাপালোঁ টাইমটো কেতিয়া গ'ল। তাৰমানে তাৰ পৰা বিয়াৰ পৰা আহি তো ইয়াতে ভিডিঅ'টো এডিট কৰিলোঁ, আৰু অলপ লগৰবিলাকো কল কৰিলোঁ। মানে এই বহুতে গমেই পোৱা নাছিল না, এই মানে কালি যে যাব লাগে।
তো আকৌ মই গুচি যাম এনেকৈ আকৌ পিছত আকৌ ক'ব বা একলাই মানে আমাক নকয়ে আৰু তো এই সেনেকৈ ফোন কৰিলোঁ আৰু বাকী 2 ঘণ্টা 2.5 ঘণ্টা মানে হ'ল ব্লগ এটা এডিট কৰি আছিলোঁ তো সময়টো এনেকৈ গুচি গ'ল গতিকে এইটো ব্লগো এডিট কৰি কিনে আপলোড কৰোঁ ব্লগ মানে কি আৰু এইটো এনেই জাষ্ট চিম্পল ভিডিঅ' এটা কালি কিন্তু প্ৰপাৰ চাগে এটা ব্লগ বনাম দেই মানে কি হয় বেছি যেতিয়া মানে অকণমান মানুহৰ মানে হয় না অভাৰ যেতিয়া মানুহৰ মানে সেই থাকে তেতিয়া মানে অলপমান ব্লগ বনাব ভাল নালাগে কাৰণ ক'লোঁ না আৰু দিনতে এটা প্ৰব্লেম এই আৰু মানে অলপ এতিয়া মানে সাহসটো আছে মই 1 লাখ মানুহৰ মাজতো বনাব পাৰোঁ কিন্তু এই আৰু যেতিয়া কুৱেশ্যন কৰে যে চাওঁ চেনেলটো অকণমান কম ছাবস্ক্ৰাইবাৰ তো এইকাৰণে মানে অলপ মানুহে আজিকালি ঠাট্টা কৰা মানুহৰ অভাৱ নাই না তো হ'লেও কিন্তু মই এটা হেৰি দেখাব ট্ৰাই কৰিম কালি মানে মুমেণ্টখিনি আৰু কেনেকুৱা হয় কেনেকুৱা নহয় কাৰণ চৰকাৰী মিটিঙত ফাৰ্ষ্ট যাম আৰু ছেকেণ্ড হৈছে এনেকুৱা আঁচনিটো চৰকাৰৰ পৰা মই স্পেচিয়েলি মইতো একো নাপাওঁ ভাই ফাৰ্ষ্ট আঁচনি কিবা এটা তো ঠিক আছে কালি লগ পাম মৰ্ণিং গুড নাইট